হেল্ল' এভৰিৱান, আজি এয়া আমাৰ ষ্টুডেণ্টসকলৰ হাতৰ কাম আৰু এয়া দেখিছেনে, যিহেতু আজি কাটিং কৰি শিকোৱা হৈছিলে ফ্ৰক কাটিবলৈ। আৰু চাওকচোন কিমান সুন্দৰকৈ তেওঁলোকে চিলাইছে। মোৰ সঁচাকৈ ফ্ৰকটো দেখি খুবেই মৰম লাগিছে আৰু সেয়েহে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। চাওকচোন কিমান সুন্দৰকৈ এদিনৰ ভিতৰতে শিকি এনেকুৱাকৈ এটা যে ফ্ৰক চিলাইছে, তাৰ বাবে মোৰ সঁচাকৈ খুবেই ভাল লাগিছে। আৰু এয়া চাওক আমাৰ ষ্টুডেণ্টসকলৰ হাতৰ কাম, আৰু তেওঁলোকে যথেষ্টখিনিয়ে অলপ মনৰ যিটো হেঁপাহেৰে শিকিম বুলি আহিছে আৰু তেওঁলোকে তেনেকৈ নিজৰ হেঁপাহেৰে তেনেকৈ শিকিছে। আৰু মানুহে যিকোনো এটা কাম কৰাৰ আগত সঁচাকৈ মনত এটা আগ্ৰহ লাগিব যে মই সেই কামটো কৰিব পাৰিম, আৰু তেওঁলোকে যি মনত এটা হেঁপাহ সেই বান্ধি লৈছে আৰু তেওঁলোকে তেনেকৈ বহু কষ্ট কৰিছে। আৰু যিহেতু আজি বতৰ ইমান বেছি গৰম হৈছে, 36 ডিগ্ৰী, তথাপি ইমান গৰমতো যে ফেনে কামেই কৰা নাই, তথাপি ইমান গৰমতো যে তেওঁলোকে ইমান কষ্ট কৰি চিলাইছে, সঁচাকৈ মোৰ খুবেই ভাল লাগিছে। আৰু চাওকচোন তেওঁলোকে এগৰাকীয়ে এফালে কাপোৰ কাটি আছে আৰু এগৰাকীয়ে এফালে চিলাই আছে, আৰু বাকীখিনিয়ে এনেকৈ তলতে এনেকৈ কাটিছে। যিহেতু পকাত পাৰি লৈ কাটিবলৈ খুব সহজ হয়, আৰু সেয়েহে এনেকৈ তেওঁলোকে পকাতে পাৰি পেলাই কাটিছে। আৰু আপোনালোকক দেখুৱাইছোঁ, এয়া চাওক খুব সুন্দৰকৈ তেওঁলোকে। আৰু নতুনকৈ মেচিন মাৰিবলৈ শিকিছে যদিও